শিকিলা দেখা সকলোকে বিধি কাৰণে অনুৰোধ কৰিলোঁ। আমাৰ এইটো দুদিনীয়া কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী বুলি ক'লে ভুল হ'ব। আমি যিবোৰ নৰ্থ ইষ্ট স্কেটাৰ্ছ গিল আছোঁ তেওঁলোকে অকল অসমতে নহয় মেঘালয় অৰুণাচলত এনেকৈ আমি একেলেঠাই এটা কাৰ্যসূচী লৈছিলোঁ। যোৱা 2 দিনত মেঘালয় শ্বিলঙত হৈছিলে। তাৰ শৃংখলা হিচাপে আমি আজি আৰু কাইলৈ গুৱাহাটীত ৰোলাৰ স্কেটিং আৰু স্পীড স্কেটিঙৰ এটা দুদিনীয়া প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইয়াত অসমকে ধৰি অৰুণাচল আৰু মেঘালয় স্কেটাৰে প্ৰতিনিধিত্ব কৰিছে। অসমৰ প্ৰায় 9খন জিলাৰ পৰা বিভিন্ন বয়সৰ ল'ৰা ছোৱালী আহিছে। আমি উৎসাহিত কৰিবৰ কাৰণে 6 বছৰৰ তলৰ স্কেটাৰসকলকো আমন্ত্ৰণ কৰিছোঁ। ঠিক তেনেকৈ ছিনিয়ৰ স্কেটাৰো আমাৰ মাজত পাৰ্টিচিপেট কৰিছেই। এতিয়ালৈকে প্ৰায় 120 জনৰ অধিকে ৰেজিষ্টাৰ কৰিছে আৰু স্কেটবৰ্ডিঙত প্ৰায় 60 জন আছে। গতিকে 2 শতাধিক স্কেটাৰে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ গিল্ডে ৰোলাৰ স্কেটিঙক অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত কেনেকৈ ডেভেলপ কৰিব পৰা যায়, কি কৰিব পৰা যায় তাৰ কাৰ্যসূচী আমি লৈ আছোঁ। আশা কৰিছোঁ আমি সফল হ'ম। সংবাদ মাধ্যমে আহি আমাক ইয়াত উৎসাহিত কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত যিসকল অভিভাৱক আছে তেওঁলোকে নিজৰ পকেটৰ ধন খৰচ কৰি ল'ৰা ছোৱালীক ৰোলাৰ স্কেটিং শিকাই আছে। আমি আশা কৰিছোঁ চৰকাৰে ইয়াক অকণমান গুৰুত্ব দিব আৰু ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব। দেখা পাইছিল যে ইয়াৰ পূৰ্বে আপোনাৰ ক'ব তাত সাঁতোৰা পৰিলে বুলি ক'ব লাগিব। খুব দুখৰ বিষয়। আমি এখন পাঞ্জাৱীত নিজৰ পকেটৰ ধন কৰি 100 মিটাৰ এটা ৰিং বনাইছিলোঁ, কিন্তু চৰকাৰী পাক চক্ৰ বুলি ক'ব লাগিব। লগতে কিছুমান দুষ্ট মনৰ মানুহে লগ লাগি সেই গ্ৰাউণ্ডখন বান্ধি দিলে। আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ, আমি আবেদন কৰিছিলোঁ আমাক এখন নতুন বনাই দিবৰ কাৰণে, কিন্তু এতিয়ালৈকে তেনেধৰণৰ একো ব্যৱস্থা নাই। সেই হেতুকে আমি এনেকুৱা ধৰণৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰতে খেল অনুভৱ কৰিবলৈ তথাপি আমি আশাবাদী। যিহেতু খেলক লৈ চৰকাৰ চিন্তিত, বাস্তৱ ক্ষেত্ৰতো ৰোলাৰ স্কেটিঙৰ কাৰণেও তেওঁলোকে কিছু অংশ আগ্ৰহ দেখাব বুলি আমি আশাবাদী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠাইখিনি ভাৰতবৰ্ষৰ ভিতৰত এখন মানে খেলৰ কাৰণে খুব ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। যদি ইউনিভাৰ্চিটিয়ে আমাক সুবিধা দিয়ে আমি ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক লৈ ৰোলাৰ স্কেটিংটো ইয়াত ডেভেলপ কৰিম বুলি আশাবাদী। যিহেতু এইটো এটা ইউনিভাৰ্চিটি গেম, ইউনিভাৰ্চিটি কম্পিটিশ্যনত আছে। এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা অসমৰ কোনো ইউনিভাৰ্চিটিয়ে অংশগ্ৰহণ কৰিব পৰা নাই, কিন্তু আশা কৰিছোঁ আমি অহা বছৰৰ পৰা 1জন বা 2জন লোক প্ৰতিযোগিতালৈ পঠাব পাৰিম। ছাত্ৰ কল্যাণ পৰিষদৰ নেতৃত্বত এই ৰোলাৰ স্কেটিং প্ৰশিক্ষণ আৰু ইয়াত কৰ্মশালা যিখন অনুষ্ঠিত হৈছে তাত আমি যথেষ্ট আনন্দিত। আৰু ইয়াত যিহেতু বিভিন্ন জিলাৰ পৰা আৰু অৰুণাচল প্ৰদেশৰ পৰা বিভিন্ন খেলুৱৈ আহি ইয়াত যোগদান কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ ইয়াত। আৰু আমি ভৱিষ্যতে এই ৰোলাৰ স্কেটিং, যিহেতু এইখন মঞ্চ এটা ৰোলাৰ স্কেটিঙৰ কাৰণে বিশেষজ্ঞসকলে কৈছে যে এইটো এটা মঞ্চ হ'ব পাৰে ৰোলাৰ স্কেটিঙৰ কাৰণে। আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তথা আমাৰ যি চৌহদৰ আমাৰ শিশুসকল আছে তেওঁলোকৰ কাৰণেও এটা ৰোলাৰ স্কেটিঙৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমি পৰৱৰ্তী পৰ্যায়ত ইয়াত কৰাৰ কথা আমি সিদ্ধান্ত ল'ম।